অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। আচ্ছা, নৰেন্দ্ৰ মোদী অসমৰ মুখ্যমন্ত্ৰী। বাইদেউ আৰু এবাৰ সুধিছো, বেয়া নাপাব, অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। ঠিক আছে, অসমৰ মুখ্যমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। শুনিলে না আপোনালোকে? ঠিক আছে, এবাৰ আন এটা প্ৰশ্ন বাইদেউ, পঞ্চায়ত মন্ত্ৰী কোন? পঞ্চায়ত মন্ত্ৰীৰ নাম জানে নাই? পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আচ্ছা, অসমৰ পঞ্চায়ত মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৌ চাইডত আন এগৰাকী মহিলা আছে, বলক আমি বাইদেউৰ ওচৰলৈ। বাইদেউ কি কয়? বাইদেউ ভালে আছে? বাইদেউ পঞ্চায়ত মন্ত্ৰী কোন? ৰণোজ পেগু। ৰণোজ পেগু হৈছে পঞ্চায়ত মন্ত্ৰী। এগৰাকী মহিলাৰ মতে অসমৰ মুখ্যমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। আন এগৰাকী মহিলাৰ মতে পঞ্চায়তৰ মন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইবাৰ আহক দাদাৰ ওচৰলৈ। দাদা এজন আছে। দাদা আপুনি জিকিব নে? 100% আশাবাদী, কাৰণ মই আগতে জয় হোৱা মানুহ, অৰ্থাৎ জয় হৈছো দ্বিতীয়বাৰ হ'ল। দাদা 100% চিয়ৰ দাদা এইবাৰ জিকিব। ঠিক আছে দাদা। দাদা পঞ্চায়তী ৰাজ আইনখন কেতিয়া হৈছিল? সিমানখিনি মই নাজানো আৰু। নাই নাজানে দাদাই। সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত হেতা ওপৰা লাগিছে প্ৰাৰ্থীৰ। ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। পিছে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব ওলোৱা একাংশ প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা দেখিলে পেটতে হাত ভৰি লুকাব আপোনাৰো। হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পঞ্চায়ত মন্ত্ৰী ৰমেশ পেগু। একাংশ প্ৰাৰ্থীয়ে নাজানে তেওঁলোকৰ পঞ্চায়তৰ নাম, নাজানে পঞ্চায়ত মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰীৰ নাম। এয়া হাজো উন্নয়ন খণ্ডৰ দৃশ্য। গাঁও সভাৰ সদস্য পদৰ বাবে মনোনয়ন দাখিল কৰিব আহি লগ পালে সাংবাদিকৰ প্ৰশ্ন, সাংবাদিক কেইটাও যে আৰু অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? এজনে উত্তৰ দিলে অসমৰ পঞ্চায়ত মন্ত্ৰী ৰণোজ পেগু। ৰমেশ পেগু। এইবাৰ শুনক আন এগৰাকী প্ৰাৰ্থীৰ মন্তব্য। বাইদেৱে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন, অসমৰ পঞ্চায়ত মন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নামো হেনো নাজানে বাইদেৱে। কোচত কেঁচুৱালৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দিবলৈ আহিছে এইগৰাকী প্ৰাৰ্থীয়ে। চাওঁ আহকচোন বাইদেউৰ জ্ঞানৰ গভীৰতা কিমান। বাইদেউক প্ৰথমে সোধা হ'ল তেওঁৰ পঞ্চায়তৰ নাম কি, কিন্তু বাইদেৱে ভালকে নাজানে নিজৰ পঞ্চায়তৰ নাম। পঞ্চায়তৰ নামখন মই এইবাৰ সোধা হ'ল অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? বাইদেউৰ উত্তৰ অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পঞ্চায়ত মন্ত্ৰীৰ নাম জানে নাই? পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইবাৰ সোধা হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? বাইদেউৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। এয়া হৈছে একাংশ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলোৱা প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা। আৰু এইসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কি শক্তিশালী কৰিব পঞ্চায়ত ৰাজ সেয়া আপোনালোকে গমেই পালে। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। পঞ্চায়ত মন্ত্ৰী ৰমেশ পেগু। পঞ্চায়ত মন্ত্ৰী ছয়টি ৰাজ আইনখন কেতিয়া হৈছিল? সিমানখিনি মই নাজানো আৰু। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট। Thank you.